এনিৱে এইটো বহুত সময় নহ'ব পাৰে সেইকাৰণে যিখিনি কথা মই আয়ত্ব কৰিলোঁ সেইখিনি কথা আলোপ কৰিব গৈছে দেট ইজ কল যাজন তাক যাজন বুলি কয় ৰাতিপুৱা শুই উঠি স্থগিতি কৰা কথা স্থগিতি মানে পইচাৰ কথাটো মেইন কথা নহয় আপুনি যে জানিব যে তেওঁৰ দ্বাৰা মই এইটো বস্তু পাইছোঁ তো খালি দিবলৈ মন যাব আপোনাৰ তেওঁ বিচৰা নাই পইচাই বিচৰা নাই স্থগিতি মন্ত্ৰটো পাঠ কৰিবলৈ কৈছে স্থগিতি মন্ত্ৰটো এনেকুৱা আছে জগতত যিমান জীৱ আছে আজিলৈকে কোনো এই কথা দেখুওৱা নাই জগতত যিমান জীৱ আছে তাৰ মংগল কামনা কৰি স্থগিতি কৰে সাংঘাতিক কথা কিন্তু যদি মন্ত্ৰটো আমি পাঠ কৰি থাকোঁ তেতিয়া একদম কনচেপ্টলি আমি পাঠ কৰোঁ তেতিয়া মোৰ মনৰ ভিতৰত সাংঘাতিক কথা থাকি গৈছে মোৰ কাৰণে মানে জগতত যিমান জীৱ আছে কমপ্লিট ডাঙৰ কথা লোকৰ মংগল কামনা কৰি বিচাৰি উঠি এইটো নোখোৱাকৈ বাকী লোকত এইটো কৰ্ম নকৰাকৈ কষ্ট কৰি দিছে যি মানুহ ৰাতিপুৱা শুই উঠি বাহিৰ লোকত একো নোখোৱাকৈ বা একো কৰ্ম নকৰাকৈ জগতৰ মানুহৰ মংগল কামনা কৰে তাৰ মংগল অৱশ্যকভাৱে হ'বই হ'ব ঠাকুৰে সেইকাৰণে কৈছে সৎগুৰু শৰণাপন্ন হোৱা সৎ নাম মনন কৰা সৎ সংগৰ আশ্ৰয় গ্ৰহণ কৰা মই তোমাক কৈছোঁ তোমাৰ উন্নয়নৰ কাৰণে চিন্তাই কৰিব নালাগে গ্যাৰাণ্টি দি পেলাই কৈছে সেইকাৰণে তিনিটা বস্তু কৰিব লাগিছে চিম্পলি তিনিটা যাজন স্থগিতি জানিব লাগিব প্ৰথম জানিব লাগিব যি জনাৰ কথা আনক ক'ব লাগিব দ্বিতীয় কথা স্থগিতি মন্ত্ৰটো পাঠ কৰিব লাগিব আৰু যথাযথভাৱে স্থগিতিটো পঠিয়াব লাগিব মই যি কৰিলোঁ এইটো কোনো ৰেড বান্ধা কোনো একো নাই মানে মন্ত্ৰৰ প্ৰত্যেক বস্তুটো মই ৰাখিব নাপায় পঠিয়াই দিব লাগে জাষ্ট 30 days একো কৰিব তাবিজ কবজ আংঠি চাংঠি এইবোৰ খুব প্ৰয়োজন আছে গ্ৰহৰত্ন খুব প্ৰয়োজন আছে কিন্তু আপোনাৰ নল'লে হ'ব যদি আপুনি তিনিটা বস্তু ঠিকেই কৰে আপুনি যিটো বিচাৰ কৰি এইটো একদম তেওঁৰ মতে চলিব লাগিব যিখিনি ল'ৰা ছোৱালী সম্পূৰ্ণভাৱে খুব সুন্দৰকৈ কৈছে যিখিনি ল'ৰা ছোৱালী খুব ব্ৰিলিয়েণ্ট ল'ৰা ছোৱালী ঘৰত থাকিলে কিন্তু এই চাৰ্টিফিকেটখন নাপায় স্কুলত ল'ৰা একদম প্ৰি প্ৰাইমাৰীৰ পৰা নাৰ্চাৰীৰ পৰা একদম আপ টু হায়াৰ ছেকেণ্ডেৰী মানুহ থাকিব আপোনাৰ টকা থাকিব পাৰে কিন্তু মানুহ নাই আপোনাৰ শান্তিও নাই গতিকে যিমান মানুহৰ লগত আপুনি যিমান সুন্দৰকৈ ব্যৱহাৰ কৰিব মিলি জুলি যাব পাৰে যোৱাৰ পিছত কিন্তু দেখিব যে এই মানুহখিনি আপোনাৰ কাৰণে হাই কৰি আছে ঠাকুৰে কৈছে নমৰিবা নামাৰিবা যদি পাৰা মৃত্যুকে অৱলুপ্ত কৰা মৃত্যুকে অৱলুপ্ত কৰা বহুত মানুহে এইটো অৰ্থটো নুবুজে মৃত্যুটো হ'বই মৃত্যু অৱশ্যম হ'ব ইয়াত আহিছোঁ আমি মৰাৰ কাৰণে মৰিম এইটো নৰ্তনী কৰি কয় কিন্তু এনেকুৱা ব্যৱহাৰ কৰি যোৱা মৰি যোৱাৰ পিছতো তুমি অমৰ হৈ থাকিব মানুহৰ এইটোৰ কাৰণে মানুহ যিমান পৰা যায় যিমান পৰা যায় মানুহৰ লগত কৰাৰ পিছতে এই মানুহটো আমাৰ ভিতৰতে কৈছে পৰম প্ৰেম সংস্পৰ্শ থাকিলে মানুহটো প্ৰেমী হৈ যায় আৰু যদি প্ৰেমী হৈ যায় নহয় মানুহৰ লগত প্ৰেম ভাৱ থাকে আৰু যিমানেই প্ৰেম ভাৱ থাকিব সিমানেই আপুনি দিনটো কিন্তু সুন্দৰকৈ কটাব পাৰিব আৰু একমাত্ৰ ঠাকুৰৰ জগতত যিখিনি সোমাইছে বুজি পাইছে ঢুকি পাইছে কৰি আছে তেখেতলোক খুব আনন্দত আছে তেওঁ হয়তো দালি ভাত খাইছে বা নিমখ ভাত খাইছে দেখিব তেওঁৰ মুখত হাঁহিটো আছে মানে হাজাৰ টকাৰ খৰচ কৰি যিটো খানা খাইছে তাৰ ভিতৰত সেই হাঁহিটো নাই গতিকে তেওঁ যে ঠাকুৰৰ ফুল চলি আছে সেইটো কাৰণে যিয়ে মই সকলোৰে সৰ্বানী মংগল কামনা কৰিছোঁ এই ঘৰৰ গৃহস্থমা অসুস্থ হৈ আছে ভগৱানে আমাৰ পৰমিতাৰ প্ৰাৰ্থনা কৰোঁ যে তেওঁ সুস্থ হওক ভাল থাকক ল'ৰা ছোৱালী সতি সম্পত্তি লৈ পেলাই আৰু সকলোৰে আপোনালোকৰ সকলোৰে সৰ্বানী মংগল কামনা কৰিছোঁ পৰমিতাৰ আলোচনা আপোনালোকে আনন্দত থাকক সুখত জয় গুৰু জয় গুৰু আচ্ছা অহা কাইলৈ এটা সত্ৰম আছে শংকুভাই ঘৰত লৰাই যাওক শংকুভাই ঘৰত আছে কালি খুব ভাল তেতিয়া সন্ধিয়া চাৰে সাতটাৰ পৰা হ'ব আপোনালোকে সকলো যাওক তাৰ গৈ পেলাই মই জয়